বন্ধুহঁত আমাৰ 1 নম্বৰ কুৱেশ্যনটো হ'ল অ মোৰ আপোনাৰ দেশৰ গীতৰ প্ৰকাশহীন কিমান চনত হৈছিল? উত্তৰটো হ'ল ক নম্বৰ 1909 চনত। তাৰে 2 নম্বৰ কুৱেশ্যনটো হ'ল দাদা চাহেব ফাল্কে বঁটা লাভ কৰা অসমীয়া ব্যক্তিজন কোন? তাৰে উত্তৰটো হ'ল ডক্টৰ ভূপেন হাজৰিকা। তাৰে 3 নম্বৰ কুৱেশ্যনটো স্বৰ্ণলতা এখন ঐতিহাসিক উপন্যাসৰ ৰচনা কোনে কৰিছিল? তাৰে উত্তৰটো হ'ল তুলুতাম মিশ্ৰ। অসমৰ প্ৰথম মোবাইল থিয়েটাৰটো হৈছে উত্তৰটো হ'ল নটৰাজ থিয়েটাৰ। তাৰে 5 নম্বৰ কুৱেশ্যনটো অসমৰ বৃহত্তম জিলাখনৰ নাম উল্লেখ কৰক। তাৰে উত্তৰটো হ'ল আমাৰ কাৰ্বি আংলং। আৰু তাৰে 6 নম্বৰ কুৱেশ্যনটো আমাৰ অসমৰ পৰা উচ্চতম ন্যায়ালয়ৰ প্ৰথম ন্যায়াধীশ কোন আছিল? তাৰে উত্তৰটো হ'ল গ নম্বৰ পাৰ্বতী কুমাৰ গোস্বামী। আৰু 7 নম্বৰ কুৱেশ্যনটো মণিপুৰৰ দুৰ্গা পূজাৰ উদযাপনৰ আটাইতকৈ আকৰ্ষণীয় অনুষ্ঠানটো হ'ল আমাৰ আৰু তাৰে উত্তৰটো হ'ল আমাৰ কোৱাক যাত্ৰা। তাৰে আমাৰ 8 নম্বৰ কুৱেশ্যনটো অসমৰ তলৰ কোনখন জিলা ক্ষেত্ৰফলৰ ফালৰ পৰা আটাইতকৈ সৰু? তাৰে উত্তৰটো হ'ল আমাৰ কামৰূপ মেট্ৰ'। 9 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া চুটিগল্প সংকলন সুৰভি ৰচনা কোনে কৰিছিল? আৰু তাৰে উত্তৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱা। আৰু 10 নম্বৰ কুৱেশ্যনটো হ'ল জয়ন্তীয়া পাহাৰৰ সৰ্বোচ্চ শৃংগ কোনটো? আৰু উত্তৰটো হ'ল ঘ নম্বৰ মৰাংখীয়া শৃংগ। 11 নম্বৰ কুৱেশ্যনটো মেঘালয়ৰ কোনটো জলপ্ৰপাতক দ্য ছেভেন ছিষ্টাৰ ফলছ বুলি কোৱা হয়? আৰু তাৰে উত্তৰটো হ'ল নহচং গেথিয়াং জলপ্ৰপাত। 12 নম্বৰ কুৱেশ্যনটো হ'ল আত্মাৰাম শৰ্মাই 1813 চনত প্ৰকাশিত প্ৰথম অসমীয়া ছপা গ্ৰন্থখনৰ নামটো কি? তাৰে উত্তৰটো হ'ল ধৰ্ম পুস্তক। তাৰে 13 নম্বৰ কুৱেশ্যনটো অসম চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা কিমান চনত হৈছিল? তাৰে উত্তৰটো হ'ল 1947 চনত। তাৰে 14 নম্বৰ কুৱেশ্যনটো কোনটো ANI ৰাজ্যসমূহ গড়িয়া পূজাৰ সৈতে জড়িত? আৰু তাৰে উত্তৰটো হ'ল ত্ৰিপুৰা। তাৰে আমাৰ 15 নম্বৰ কুৱেশ্যনটো হ'ল অসমীয়া সাহিত্যকৰ নামত মুকলি কৰা প্ৰথম ডাক টিকেটটো